ডিব্ৰুগড়ৰ চকিডিঙি চাৰিআলিত মটক যুৱ ছাত্ৰ সন্মিলনৰ তীব্ৰ প্ৰতিবাদ। মটক যুৱ ছাত্ৰ সন্মিলনৰ প্ৰতিবাদী কণ্ঠই কঁপাই তুলিলে ডিব্ৰুগড়ৰ আকাশ বতাহ। ডিব্ৰুগড়ৰ চকিডিঙি চাৰিআলিত মটক যুৱ ছাত্ৰ সন্মিলনৰ তীব্ৰ প্ৰতিবাদ। মটক যুৱ ছাত্ৰ সন্মিলনৰ প্ৰায় ৩ শতাধিক প্ৰতিবাদী কণ্ঠই কঁপাই তুলিলে ডিব্ৰুগড়ৰ আকাশ বতাহ। মটক জনগোষ্ঠীটোৰ জনজাতিকৰণকে ধৰি বিভিন্ন সমস্যা সমাধানৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে। অতি সোনকালে এই দিশত চৰকাৰে সিদ্ধান্ত গ্ৰহণ নকৰিলে ৰাজনৈতিকভাৱে ব্যৱস্থা লোৱাৰ হুংকাৰ প্ৰতিবাদীসকলৰ। অৱস্থান ধৰ্মঘট আজি ৩ ঘণ্টীয়া আজি চকিডিং চাৰিআলি খেলপথাৰ সমীকৰণত আমাৰ আজি আয়োজন কৰা হৈছে। কাৰণ আমাক 10টা বছৰ বিজেপি চৰকাৰখনে আমাক ঠগি আছে জনজাতিকৰণ দিম বুলি মিছা কথাৰে। আজি আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও আজি 10টা বছৰ আমাক তেখেতলোকে ঠগি আছে জনজাতিকৰণ দিম বুলি, কিন্তু এতিয়ালৈকে দিয়া নাই। আমাক ইলেকশ্যনৰ আগত সদায় তেখেতলোকে কয় যে আমাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়াটো আমাৰ কেন্দ্ৰীয় চৰকাৰ সদনত এইটো স্থাপন হৈছে বুলি, কিন্তু আমি দেখা পোৱা গৈছে এই বস্তুৰ ওপৰত একো তেখেতলোকে আলোচনা কৰা নাই। আজি তেখেতলোকে কিছুদিনৰ আগত তেখেতলোকে কৈছিলে মটক, মৰাণ, চুতীয়া এই 3টা জনগোষ্ঠীৰ প্ৰতিক্ৰিয়াটো আগবাঢ়ি গৈছে, কিবা এটা মানে ইয়াত চলিউশ্যন আছে, হোৱা সম্ভাৱনা আছে, কিন্তু সেইটো আমি দেখা নাপালো। তেখেতলোকে সদায় ইলেকশ্যনৰ আগত আমাক মিছা কথা। এইবাৰ কিন্তু আমি মটক জনগোষ্ঠীৰ ৰাইজে সহ্য কৰিব নোৱাৰো। আমি জানো আমি কেনেকৈ জনজাতিকৰণ ল'ব লাগে, আমি জানো আৰু আমি কেনেকৈ সংগ্ৰাম কৰিব লাগে। মটক ছাত্ৰ সন্মিলনে জানে, মটক জনগোষ্ঠীৰ ৰাইজে জানে। আজি মটক জনগোষ্ঠীৰ ৰাইজ ৰাজপথলৈ ওলাই আহিছে। আমাক যদি জনজাতিকৰণ নিদিয়ে আমি ধাৰাবাহিকভাৱে আমি আন্দোলনৰ কাৰ্যসূচী ল'বলৈ আমি ৰাজপথলৈ ওলাই আহিম। আমাক যাতে এইটো বাধ্য নকৰায়। আৰু আমাৰ ইয়াত বিভিন্ন ধৰণৰ আমাৰ দল সংগঠনৰ সতীৰ্থ আজি জনজাতিকৰণৰ ওপৰত পুলিচৰ লাঠি চালনা খাবলগীয়া হৈছে, আমাৰ জেল খাবলগীয়া হৈছে কাৰাগাৰত, কিন্তু আমি সহ্য কৰিব নোৱাৰো। আমি যদি আমাক এইবাৰ যদি জনজাতিকৰণ নকৰে, এইবাৰ 2026 চনৰ ইলেকশ্যনত কিন্তু তেখেতলোকে খুব বেয়াকৈ আমি মটক জনগোষ্ঠীৰ ৰাইজে তেখেতলোকক ইয়াৰ পৰিচয় আমি দিম। অতি পৰিতাপৰ বিষয় হৈ পৰিছে। আলোচনাৰ ওপৰত আলোচনা, চৰকাৰে আমাক আলোচনাৰ ওপৰত আলোচনা বিচাৰে যে সেই আলোচনাবোৰ যে ভেঙুচালি আছিলে আজি আমি বুজি উঠিছো। আচলতে খিলঞ্জীয়াক যে তেখেতসকলে ভৰিৰে মোহাৰি আছে আমি এই কথা উপলব্ধি কৰিছো। আৰু জনজাতিকৰণৰ মূল লক্ষ্য হিচাপে যিহেতু মটক ৰাইজ অতি দিনৰ পৰা কিমান আগৰে পৰা এই আলোচনাত আৰু এই দাবী উত্থাপন কৰি আহিছে, কিন্তু তেখেতসকলে আজিলৈকে এই প্ৰতিবেদনটোৱে আমাৰ যি জনজাতিকৰণৰ প্ৰতিবেদন, সেই প্ৰতিবেদনটোৱে আজিলৈকে কেন্দ্ৰীয় চৰকাৰলৈ তেখেতসকলে প্ৰেৰণ কৰা নাই। এই চৰকাৰখনক আমি কেনেকৈ বিশ্বাস কৰিম? আমি কেনেকৈ এই চৰকাৰখনক আমি নিজৰ বিজেপি চৰকাৰখনক আমি আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম? আমি কেতিয়াও তেখেতসকলৰ পক্ষপাতী নহয়। কাৰণ এই মটক ৰাইজসকলক বা খিলঞ্জীয়াসকলক এনেদৰে তেখেতসকলে প্ৰতাৰণা কৰি আহিছে যেন আমি খিলঞ্জীয়াসকলৰ অসমৰ বাবে কিবা বুজাহে হৈ পৰিছো। কাৰণ তেখেতসকলে বিদেশীক দলিচা পাৰি দিছে, কিন্তু আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলক আজিলৈকে তেখেতসকলে মৰ্যাদা প্ৰদান কৰিবলৈ কি আভুৱা ভুৰিছে আমি নাজানো। আমাক এনেধৰণে মটক জনগোষ্ঠীৰ ৰাইজসকলক অতদিনৰ পৰা তেখেতসকলে ইমান মেমৰিয়ামৰ ওপৰত মেমৰিয়াম, আলোচনাৰ ওপৰত আলোচনা কৰি অহাৰ পিছতো আজি পৰ্যন্ত যিহেতু তেখেতসকলে আমাক একো মৰ্যাদা প্ৰদান কৰা নাই, আৰু এই জনজাতিকৰণৰ যি মূল লক্ষ্য আমাৰ 6ষ্ঠ অনুসূচিত জাতি হিচাপে আমাক পৰিচিত দিবলৈ তেখেতসকলক বাৰম্বাৰ আমি কৈ থকাৰ পিছতো বা আলোচনা কৰাৰ পিছতো কিন্তু একেই হয়। তেখেতসকলে নিৰ্বাচনী বৈতৰণৰ আগতে তেখেতসকলে আমাক টোপ দিবলৈ বিচাৰে যে আমাক জনজাতিকৰণ প্ৰদান কৰিম, কিন্তু তেখেতসকলৰ যেতিয়া গাদী পায় তেখেতসকলে কি কৰে? এই চৰকাৰবিলাকে আমাক উফৰাই পেলাই আৰু খিলঞ্জীয়াসকলৰ পক্ষপাতী তেওঁলোকে নহয়। তেখেতসকলে কেৱল ভোট বেংকৰ স্বাৰ্থত তেখেতসকলে ভোট বেংক ডিপজিট কৰিব বিচাৰে আৰু বেলেগসকলক তেখেতসকলে উফৰাই পেলাব বিচাৰে। আমাৰ সাংবিধানিক জন্মস্বত্ব অধিকাৰ, আমাৰ যি জনজাতিকৰণ, আমাৰ জন্মস্বত্ব অধিকাৰ, এই জন্মস্বত্ব অধিকাৰ আমি যেতিয়ালৈকে নাপাওঁ কিন্তু মটক ৰাইজ কেতিয়াও শান্ত নাথাকে।
আৰু এই চৰকাৰখন হয়তো আমি এনেকুৱা লাগিছে যেন এখন নাটকীয় চৰকাৰ। এই নাটক কৰি কৰিয়ে যেন ইমান দিন তেখেতসকলে পাৰ কৰিছে। গতিকে আমি এই নাটক আৰু সহ্য নকৰিম। আমি কিন্তু ২৬ত তেখেতসকলক নিৰ্বাচনী প্ৰত্যুত্তৰ দিবলৈ আমি ৰেডি আছো। ধন্যবাদ। জয় অসম। হয়, আমাৰ আজি 1949 চনত জন্মগ্ৰহণ হোৱা আমাৰ যিটো দাবী আছিলে, সেই দাবীটোৰ ক্ষেত্ৰত অসম চৰকাৰে দেখিবলৈ প্ৰত্যেকবাৰে আমাক প্ৰতাৰণা কৰি আহি আছে। আৰু অলপ দিনৰ আগতে যি তেখেতলোকে কথা দিছিলে যে আমাৰ খুব ২-৩ মাহৰ ভিতৰত আমাৰ জনজাতিকৰণ আমি পাই আছো, আৰু সেই হিচাপত আমি মটক ৰাইজে আমি উৎফুল্লিত হৈছিলো। কিন্তু এতিয়া আজি তেখেত আমি গম পালো যে আজিলৈকে আমাৰ অসম চৰকাৰে কেন্দ্ৰীয় মন্ত্ৰীলে আমাৰ যিটো হেৰি আছিলে সেইখনকে আজিলৈকে তেখেতলোকে প্ৰেৰণ কৰা নাই। এই ক্ষেত্ৰত আমি অসম চৰকাৰ যিটো মিছলীয়া এটা বিজেপি চৰকাৰে যিটো মিছলীয়া আমাক মানে এটা মিছলীয়া বুলি আখ্যা দিবলৈ প্ৰতিশ্ৰুতি দি আহিছে, গতিকে আমি তেখেতলোকৰ কোনো কথাই আমি আজিলৈ এখন মানি ল'ব নোৱাৰিছো। যিহেতু তেখেতলোকৰ যিটো দেখা পাইছো আমি যে আজি আমাক এনেকুৱা ধৰণে ৰাজনৈতিক ক্ষেত্ৰত মেৰপাকত মানে আমাক সোমোৱাই ৰাখে যে আজি আমাৰ জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ যিটো স্বায়ত্তশাসন পৰিষদৰ যিটো ইলেকশ্যনৰ কথা কৈছে, ডিচেম্বৰ ইলেকশ্যন হোৱাৰ কথা কৈছে, এইটোও আমি আশা কৰিব নোৱাৰো যে আমাৰ ইলেকশ্যন হ'ব বুলি। আজিৰ তাৰিখত তেখেতলোকে যিটো কথা দিব, তাৰপিছত মিটিঙৰ ওপৰত মিটিং দিয়ে তেখেতলোকে সময়বিলাক পাৰ কৰিছে। গতিকে আমি অসম চৰকাৰক এটা কথা জনাই দিব বিচাৰিছো যে অতি শীঘ্ৰে জনজাতিকৰণ আমাক প্ৰদান কৰক, অন্যথা নহ'লে আমি মটক ৰাইজে আমি কেতিয়াও তেখেতলোকক আগন্তুক নিৰ্বাচনত আমি অসম আদিত্য, ডিব্ৰুগড়।